স্বাগতম জনাইছোঁ। শনি শুক্ৰ গ্ৰহৰ সংযোগত এক ৰাজকীয় যুগৰ প্ৰস্তুত হৈছে। শনি আৰু শুক্ৰ গ্ৰহৰ ৰাজকীয় সংযোগে চাৰিটাকৈ ৰাশিক হঠাৎ অৰ্থবৃদ্ধি, উপাৰ্জনৰ ক্ষেত্ৰত উন্নতি, ধন টকা পোৱাৰ ক্ষেত্ৰত এক ভাল যুগ সৃষ্টি কৰিছে আৰু আয় বৃদ্ধি হ'ব। ডাঙৰ অংকৰ টকা অৰ্থাৎ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ সম্ভাৱনাও কোনো ক্ষেত্ৰত দেখা গৈছে। কৰোড়পতি ৰাতিৰ ভিতৰতে কৰোড়পতি হ'ব পৰা কথাটো মই ক'বলৈ বিচৰা নাই। ৰাতিৰ ভিতৰত কৰোড়পতি হ'বলৈ হ'লে সপোনত হ'ব লাগিব, টোপনি যাই থকা অৱস্থাত হ'ব লাগিব। ৰাতিৰ ভিতৰতে বিনা কাৰণত টোপনি যাই থকা অৱস্থাত যিটো সপোন দেখা পোৱা যায়, সেই সপোনক বাদে হয়তো আন জাগাত কোটিপতি হোৱাৰ কথাটো কিন্তু মই ক'ব নোৱাৰিম। গতিকে ৰাতিৰ ভিতৰত কৰোড়পতি হোৱাৰ কথা ক'বলৈ গ'লে আপুনি হয়তো সপোনত কোটিপতি হ'ব পাৰে। তেনেধৰণৰ ভিডিঅ'ৰ পৰা বিৰত থাকক, এয়াই মোৰ আহ্বান আমাৰ দৰ্শকসকলৰ প্ৰতি। শুক্ৰ গ্ৰহ 2025 উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত গমন কৰিছে। এনে ক্ষেত্ৰত সৌভাগ্য সমৃদ্ধি আহিব বুলি কোৱা হৈছে আৰু শনিদেৱৰ শুভ দৃষ্টি পৰিব বুলিও কোৱা হৈছে। ন্যায়ৰ দেৱতা, কৰ্মফলৰ দেৱতা শনি আৰু শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত কোনো ৰাশিৰ বহু পৰিমাণে ভাল খবৰ বা ভাল ফলাফলো দেখা যাব বুলি কোৱা হৈছে। বৈদিক জ্যোতিষ শাস্ত্ৰ অনুযায়ী শুক্ৰ গ্ৰহক সম্পদ, বিলাসিতাৰ কাৰক গ্ৰহ, যান বাহন কাৰক গ্ৰহ, ঐশ্বৰ্য বৈভৱ বিভূতিৰ কাৰক গ্ৰহ বুলিও কোৱা হয়। শুক্ৰ গ্ৰহ বিশেষভাৱে কোৱা হয় যে দৈত্যসকলৰ গুৰু, দৈত্য গুৰু শুক্ৰাচাৰ্য বুলিও কোৱা হয়। যেতিয়া ৰাশিফলৰ মাজত বিশেষ ভাল ফলাফল গ্ৰহই দেখুৱায়, তেতিয়াই কিন্তু সম্পদ, ধন টকা, অৰ্থনৈতিক উন্নতি, আয় বৃদ্ধি ইত্যাদি আহে। এতিয়া শনিৰ ৰাশিত শুক্ৰৰ আগমনৰ লগে লগে উপকাৰী হ'ব বহু পৰিমাণে, উন্নতি আহিব, অগ্ৰগতি আহিব বহুকেইটা ৰাশিৰ ভাগ্যফল। তাৰ বিষয়ে আমি কম। দুটা গ্ৰহৰ মাজত যি বন্ধুত্বৰ সম্পৰ্ক আছে শনি আৰু শুক্ৰৰ, তাৰ বাবে উপকাৰী হিচাপে প্ৰমাণিত হ'ব আপোনালোকৰ এই বিশেষ ভাগ্যফল, যি চাৰিটা ৰাশিৰ কথা পৰৱৰ্তী সময়ত কোৱা হ'ব। আপোনালোকৰ জন্মকুণ্ডলীখন যদি চাই ল'ব বিচাৰে, আপোনালোকৰ ভাগ্যফল যদি জানিব বিচাৰে, স্ক্ৰীনত দেখি থকা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত চাব পাৰিব আপোনালোকৰ ভাগ্যফল, আপোনালোকৰ উন্নতি কি ধৰণে আহিব পাৰে, কি প্ৰতিকাৰ কৰিলে আপোনাৰ ভাল ফলাফল আহিব। বিভিন্ন ধৰণৰ গ্ৰহৰ কবচ, বিভিন্ন ধৰণৰ গ্ৰহৰ ৰত্ন, বিভিন্ন ধৰণৰ গ্ৰহৰ প্ৰতিকাৰ, বিভিন্ন ধৰণৰ গ্ৰহৰ পূজা আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে কৰাই ল'ব পাৰিব। সেই সুবিধাও উপলব্ধ কৰাইছো কেৱল আপোনালোকৰ সুবিধাৰ অৰ্থে। ভাগ্যফল সৌভাগ্যশালী হোৱা ৰাশিৰ কথা যদি আমি ক'ব বিচাৰো, সৌভাগ্যশালী হোৱা ৰাশি প্ৰথম মেষ ৰাশি। উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত শুক্ৰৰ গোচৰ হোৱাৰ বাবেই বেংক বেলেঞ্চ বাঢ়িব বুলি কোৱা হৈছে। বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে পৰিচয় বাঢ়িব বুলি কোৱা হৈছে। পৰিচয় বৃদ্ধি পাব। এই সময়ত বিনিয়োগৰ ক্ষেত্ৰত অত্যন্ত লাভদায়ী হিচাপে পৰিগণিত হৈছে। অংশীদাৰী ব্যৱসায়ীসকল বিনিয়োগৰ ক্ষেত্ৰত সুবিধা পাব বুলি কোৱা হৈছে। চাকৰিজীৱীসকলৰ কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল আছে, উন্নতি আহিব। চাকৰি প্ৰাপ্তিৰো এক সম্ভাৱনা দেখা গৈছে চাকৰি প্ৰত্যাশীসকলৰ বাবে। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত অৰ্থনৈতিক উন্নতি আহিব, কৰ্ম সম্পাদন হ'ব, বিভিন্ন ধৰণৰ ৰৈ থকা কৰ্ম আৰু বিভিন্ন ধৰণৰ সুযোগ আহিব, যি সুযোগৰ দ্বাৰা আপোনালোকে আপোনাৰ ব্যক্তিত্বক উন্নত কৰিব পাৰিব, আপোনাক নিজকে আগবঢ়াই লৈ যোৱাত যথেষ্ট পৰিমাণে সহায় হ'ব। কন্যা ৰাশি দ্বিতীয় ভাগ্যশালী ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ শুক্ৰৰ গোচৰৰ বাবে কন্যা ৰাশিৰ সঞ্চয় সফলতাৰে নিশ্চয়কৈ আহিব বুলি কোৱা হৈছে। সফলতা আহিব, সঞ্চয়নত অৰ্থ সঞ্চয়ন যোগ দেখা গৈছে। বিলাসিতা বৃদ্ধি পাব, অৰ্থনৈতিক উন্নতিও আহিব। চাকৰি প্ৰাপ্তিৰ যোগ আছে বুলি কোৱা হৈছে। চাকৰিত যদি আপোনাৰ কোনো ধৰণৰ সমস্যা আছিল, সেই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে লাভ কৰিব পাৰিব। এই সময়ছোৱাত বিভিন্ন প্ৰকাৰে অৰ্থনৈতিক উন্নতি আহিব বুলি কোৱা হৈছে কন্যা ৰাশি। চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্ম প্ৰাপ্তিৰ যুগ, লগতে উচ্চ বিদ্যা শিক্ষাৰ বাবে বহু পৰিমাণে ভাল ফলাফল লৈ আহিব বুলি কোৱা হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক শুভ আৰু মংগলময় যুগ বুলি ক'ব পাৰি।
আপোনালোকে ভাল সময়ত এই ভাল কৰ্মবিলাক কৰক, যি কৰ্মই আপোনাক পৰৱৰ্তী সময়ত নিশ্চয়কৈ উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে। মীন ৰাশিও অন্য এক ভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত বিশেষভাৱে শুক্ৰৰ গমনৰ বাবে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিপুল অৰ্থপ্ৰাপ্তিৰ যুগ, অৰ্থনৈতিক উন্নতিৰ যুগ দেখা গৈছে। শুক্ৰ গ্ৰহৰ শুভ কাৰকতাত সাহস বৃদ্ধি, বীৰত্ব বৃদ্ধি, স্বাস্থ্যৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে লাভ কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰত শুভ ঘটনা আহিব। বিভিন্ন ক্ষেত্ৰত চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি বা বিভিন্ন ধৰণৰ সুখবৰে মন আনন্দিত কৰি ৰাখিব। সুফল বিভিন্ন ক্ষেত্ৰত পাব। পেছাগত জীৱনতো আহিব উন্নতি, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ আছে। ইয়াৰ লগতে সহকৰ্মী, আপোনালোকৰ লগত লাগি থকা ভাতৃ-সদৃশ ব্যক্তিসকলৰ বাবেও কিছু কৰ্ম কৰিব পাৰিব, যি তেওঁলোকৰ মনত আনন্দ দিব বুলি কোৱা হৈছে। মীন ৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আছে এক ভাল খবৰ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যি শুভ মংগলময় ফলাফল, গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে এই ভাগ্যফল লাভ কৰিব পাৰিব। ইয়াৰ লগত আছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আৰম্ভণি হৈছে বুলি কোৱা হৈছে। চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগে মন আনন্দিত কৰিব, অৰ্থপ্ৰাপ্তিৰ যুগে নিশ্চয়কৈ ভাল ফলাফল দিব বুলি কোৱা হৈছে। গতিকে এতিয়াৰ পৰা আপোনালোকৰ যি ফলাফল, এই ফলাফলসমূহ আপোনালোকে নিশ্চয়কৈ চাই ল'ব পাৰিব। বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তিসকলৰ আমি সমস্যাৰ সমাধানৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিকাৰ ব্যৱস্থা কৰি আহিছোঁ। বহুজনে সুফল লাভ কৰিছে। কমেণ্ট বক্সত আপোনালোকে চাব পাৰে বিভিন্ন ধৰণৰ আমাৰ ব্যক্তিসকল, যিসকলে আমাৰ লগত যোগাযোগ কৰি বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰি সুফল লাভ কৰিছে। অনুৰোধ জনাইছোঁ, যিসকলে সুফল লাভ কৰিছে নিশ্চয়কৈ কমেণ্ট বক্সত আপোনালোকে লিখক। কেৱল আপোনালোকৰ আমাৰ সৈতে কি ধৰণে যোগাযোগ হৈছিল, কি ধৰণে কথা পাতিলে, কি ধৰণৰ প্ৰতিকাৰ কৰিলে আৰু কি ধৰণে সুফল পালে, অনুৰোধ জনাইছোঁ যাতে আন ব্যক্তিসকলেও এই কথা জানিব পাৰে। ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে শুভ হওক, মংগলময় হওক। মা কামাখ্যা, মা ভগৱতীৰ চৰণত সেৱা ধৰিছোঁ। বিভিন্ন প্ৰকাৰে ভুগি থকা অশান্তিৰ পৰা পৰিত্ৰাণ যাতে দিয়ে মা ভগৱতী, মা কামাখ্যা, ৰাজৰাজেশ্বৰী আদি শক্তি মা কামাখ্যাৰ চৰণত সদায় প্ৰণিপাত জনাওঁ, যাতে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, উন্নতি আৰু অগ্ৰগতি প্ৰতিফল থাকে। সকলোৰে সমৃদ্ধ বিভিন্ন প্ৰকাৰে উন্নতি আহে, তাৰ এই কামনা মা ভগৱতীৰ চৰণত। ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সামৰিছোঁ এই ভিডিঅ'। ভাল পালে শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিছোঁ। ধন্যবাদ।